সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ফাগুন মাহৰ 25 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মাৰ্চ মাহৰ 10 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি, দিনৰ 9:50 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ, ৰাত্ৰি 2:24 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:47 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:28 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ হ'ব, মেষৰ অস্থি বায়ুযোগ, অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 2:24 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ মেষৰ অস্থি আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:05 পৰা 9:34। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:13 পৰা 12:42। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ সুখ দুখ আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। গতিকে মনত এওঁলোকে কথাবোৰ ৰাখি থাকিব নোৱাৰিব। ব্যৱসায় বাণিজ্যত আজি লাভৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে যদি আপুনি ব্যৱসায়ী নতুবা যদি আপুনি ব্যৱসায়ত আগবাঢ়িম বুলি ভাবি আছে তেতিয়াহ'লে আৰ্থিক লাভ নতুবা বিভিন্ন প্ৰকাৰ উন্নতি আজি ব্যৱসায়ত আপুনি দেখা পাব। ঘৰৰ আজি দায়িত্ব কিছু বাঢ়িব, কিয়নো ঘৰৰ কাম নকৰিলে হয়তো আপোনাৰ কোনোবা ব্যক্তি বেয়া পাব পাৰে। গতিকে ঘৰৰ কাম বন আপুনি কৰিব বাধ্য হৈ পৰিব। দিনটো অৱশ্যে ৰোমান্টিক ভাৱতো পাৰ হ'ব। পুৰণা দিনৰ স্মৃতিবোৰ আজি আপোনাৰ মনলৈ আহিব। কৰ্মক্ষেত্ৰত নিজৰ ক্ষমতাই আজি আপোনাক ভাল ফলাফল প্ৰদান কৰিব, কাৰণ আপুনি যি ক্ষমতা দক্ষতাৰে কাম কৰিব সেই ক্ষমতা দক্ষতাৰে কৰা কাম বনবোৰৰ ফলাফল দিনটোত আপুনি নিশ্চয় লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত পুৰস্কাৰ প্ৰাপ্তি নতুবা প্ৰশংসা প্ৰাপ্তিও আজিৰ দিনটোত হ'ব পাৰে। প্ৰেমত এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনৰ নামত আজি খৰচ কৰিব লাগিব। বাকী অৱশ্যে শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি শুভ, কাৰণ শিক্ষা তেওঁলোকৰ নতুন কথাই কৌতূহল কৰি ৰখাই এওঁলোকক দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি নতুন আশাৰ উদয় হ'ব, কিন্তু নিজক নিয়ন্ত্ৰণ কৰি ৰখাৰ আজি প্ৰয়োজন আছে, কাৰণ হঠাৎ খঙৰ মাত্ৰাও আজি এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ বৃদ্ধি
পাব পাৰে। আজি আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ গুৰুত্ব বাঢ়িব, যাৰ বাবে আপোনাৰ ধৰ্মৰ ওপৰত আস্থা, ভগৱানৰ ওপৰত বিশ্বাস আজি বৃদ্ধি পাব। আজি নভবাকৈ কোনো আলহী নতুবা সম্পৰ্কীয় ব্যক্তিৰ আপোনাৰ ঘৰলৈ আগমন হ'ব। আজি ঘৰুৱা খৰচো আপুনি কিছু কৰিবলগীয়া হ'ব পাৰে, কিন্তু আজিৰ কাম হয়তো আপুনি কাইলৈ বুলি থৈ দিবলগীয়াও হ'ব পাৰে, কাৰণ আজি কিবা কাম আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। ক'ৰবাত যোৱাৰ আজি এওঁলোকে বিশেষ পৰিকল্পনা কৰা দেখা যাব, গতিকে ঘূৰা ফুৰা কৰিবলৈ, ক'ৰবাত ফুৰিবলৈ হয়তো আপোনাৰ মন যাব পাৰে। অৱশ্যে সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে খুব ৰোমান্টিক হৈ উঠা দেখা যাব। আকস্মিক কিবা শুভ খবৰো আপুনি দিনটোৰ শেষৰ ভাগত আজি লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত যিসকলে চৰকাৰী চাকৰিৰ লগত জড়িত আছে তেওঁলোকৰ অকণমান হয়তো সৰু সুৰা সমস্যাই দেখা দিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু আপুনি শিক্ষা ক্ষেত্ৰত নিজতকৈ জ্যেষ্ঠ ব্যক্তিৰ পৰা প্ৰশংসা লাভ কৰিব, কাৰণ আপোনাৰ ছিনিয়ৰে আপোনাক হয়তো আজি প্ৰশংসা কিবা কথাত কৰিব পাৰে। ব্যৱসায় বাণিজ্যত অইন দিনৰ তুলনাত আজি বিশেষ লাভ উন্নতিৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে যাত্ৰা আপুনি ক'ৰবাত নহয় ক'ৰবাত কৰিব লাগিব, কিন্তু যাত্ৰা কৰিলে নিজৰ নথি পত্ৰবোৰ লগত লৈ যোৱাৰ চেষ্টা কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজক সকলোতকৈ বিশেষ যেন অনুভৱ কৰিব, কাৰণ আজি সকলোৱে আপোনাৰ গুৰুত্ব ৰাখিব। আপোনাৰ প্ৰশংসা মাজে সময়ে কোনোবা ব্যক্তিয়ে কৰা দেখা যাব, গতিকে নিজকে এক বিশেষ ব্যক্তি যেন আপুনি অনুভৱ কৰিব পাৰিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি আনক দান পুণ্য কৰি মানসিক শান্তি লাভ কৰা দেখা যাব, কিন্তু মনত নকাৰাত্মক চিন্তাও আজি মাজে সময়ে আহিব পাৰে, গতিকে সেই চিন্তাবোৰ মনলৈ আহিব নিদিব আপুনি। আজি ৰাতিপুৱাৰ ভাগতে খৰচ আপোনাৰ কিবা কথাত হ'ব পাৰে। ঘৰুৱা ক্ষেত্ৰত কিন্তু আপোনাৰ আজি সকাৰাত্মক পৰিৱৰ্তন আহিব। ঘৰত আজি বিভিন্ন প্ৰকাৰৰ সুখ আৰু আনন্দ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আজি প্ৰিয়জনৰ স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে, গতিকে গুৰুত্ব ৰখাৰ প্ৰয়োজন আহি পৰিব। কিন্তু কৰ্মক্ষেত্ৰৰ আজি দায়িত্ব আপোনাৰ ওপৰত বিশেষভাৱে বাঢ়িব, গতিকে কামৰ দায়িত্ব আপুনি নিশ্চয় ল'ব লাগিব। খেলা ধূলাতো অংশগ্ৰহণৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি পিতৃ মাতৃয়ে কিন্তু আপোনাৰ সঘনাই খা খবৰ লৈ থকাও দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি অইন দিনৰ তুলনাত শুভ হৈ পৰিব, কাৰণ বৈবাহিক সম্বন্ধত আজি নতুনত্ব আহিব। লিখা পঢ়া কৰিবলৈ এওঁলোকৰ দিনটোৰ সন্ধিয়াৰ ভাগত বিশেষ ইচ্ছা যাব, কিন্তু ৰাতিপুৱাৰ ভাগত হয়তো পঢ়িবলৈ সিমান সময় এওঁলোকে নাপাবও পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰিব নিবিচাৰিব, কাৰণ কিবা কথা এওঁলোকে গোপন কৰি ৰখা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথাবোৰ শিকিবলৈ আপোনাৰ মন যাব, গতিকে ভাল কথা আজি শিকিব আৰু জানিব পৰাৰ সম্ভাৱনাও যথেষ্ট আছে। আজি ধন অতি সোনকালে আপুনি একত্ৰিত কৰিব পাৰিব, যাৰ বাবে যদি কাৰোবাক দিবলগীয়াও আছে সেই ধন আপুনি আজিৰ দিনটোত উভতাই দিব পাৰিব। আজি পৰিয়ালৰ কিবা দায়িত্ব হয়তো আপুনি পাহৰিব পাৰে, যাৰ বাবে কোনোবা ঘৰৰ ব্যক্তিয়ে আপোনাক খং কৰিব পাৰে। আজি
নতুন সম্পৰ্ক গঢ়ি উঠাৰ প্ৰবল সম্ভাৱনা আছে। গতিকে মনে বিচৰা ধৰণৰ কোনোবা ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ হ'ব। আজি কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে হয়তো আপোনাক নিমন্ত্ৰণ দিব পাৰে। লগতে আপুনি জ্যেষ্ঠ ব্যক্তিৰ কাম বনো হয়তো আজি কৰিবলগীয়া হ'ব পাৰে। কিন্তু সময়ৰ কাম সময়ত নকৰাৰ বাবে হয়তো আপোনাৰ কাম বনবোৰ অকণমান পিছ পৰি ৰ'ব পাৰে। গতিকে যিমান পাৰে সময়ৰ কাম সময়ত কৰাৰ চেষ্টা কৰাটো ভাল হ'ব। বাকী বৈবাহিক সম্বন্ধতো মধুৰতা আহিব আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো শুভ দেখা পোৱা গৈছে। কাৰণ শিক্ষাত আজি নজনা কথাবোৰো আপুনি জানিব পাৰিব। লক্ষ্য কৰিলে আজি মাতৃয়ে আপোনাক কিবা ভাল খবৰ শুনাব পাৰে। গতিকে মাতৃৰ ফালৰ পৰা আজি কিবা ভাল খবৰ দিনটোত আপুনি শুনিব পাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ যিকোনো কামত প্ৰথম সময়ত হয়তো অকণমান মনত ভয় ভাৱ থাকিব, কিন্তু যেনেদৰে আপুনি আগবাঢ়ি যাব সেই মনৰ পৰা ভয় ভাৱ আপোনাৰ একেবাৰে নোহোৱা হৈ যাব। গতিকে ভয় কৰি আপুনি পিছ পৰি নাথাকিব। আগবাঢ়ি গ'লে নিশ্চয় আপোনাৰ ভয় ভাৱ মনৰ পৰা দূৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ ক্ষেত্ৰত হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। গতিকে যদি তেনে অভ্যাস আছে আপুনি ত্যাগ কৰাৰ চেষ্টা কৰিব, নহ'লে হয়তো খৰচৰ মাত্ৰা ভবাতকৈ বাঢ়িব পাৰে। লগতে ঘৰত কোনোবা বন্ধুৰ আগমন হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বহুদিনৰ পৰা প্ৰেম সম্বন্ধত যদি মধুৰতা নাছিলে, আজি কিন্তু প্ৰেমতো কিছু মধুৰতা অহাৰ সম্ভাৱনা আছে। লগতে কৰ্মৰ সন্ধানত থকা ব্যক্তিসকলে নিজৰ ইণ্টাৰভিউ দিবলৈ বায়'ডাটা দিবলৈ যোৱাৰ বাবে আজি দিনটো অতি শুভ দিন। কাৰণ কৰ্মত বিশেষ আজি সফলতা আপুনি লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে আজিৰ কাম হয়তো কাইলৈ কৰিবলৈ থৈ দিয়াও দেখা যাব। গতিকে আজিৰ কাম কিবা আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে আজি নিজতকৈ এওঁলোকে আনক বেছি গুৰুত্ব দিয়া দেখা যাব। গতিকে বৰ বিশেষ নিজৰ বিষয়ে এওঁলোকে চিন্তা নকৰে, আনক সকলো কামত সহায় সহযোগিতা কৰাও দেখা যাব। মাজে সময়ে অৱশ্যে খঙৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। গতিকে খঙো নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। ঘৰত পিতৃ আজি আপোনাক কিবা নহয় কিবা উপদেশ দি থাকিব। অৱশ্যে সঘনাই উপদেশ পিতৃৰ পৰা আপুনি আজি পাই থাকিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ যদি মনত চিন্তা থাকে তেতিয়াহ'লে আপুনি নিজতকৈ সৰু ব্যক্তিৰ সৈতে সময় পাৰ কৰাৰ চেষ্টা কৰক। দেখিব আপোনাৰ মনৰ পৰা চিন্তাবোৰ একেবাৰে নোহোৱা হৈ পৰিব। প্ৰেমত আজি বিগত দিনৰ সমস্যাবোৰ আজি দূৰ হোৱাৰ সম্ভাৱনা অৱশ্যে দেখা পোৱা গৈছে। কিন্তু ধন সম্পৰ্কীয় যদি কিবা সমস্যা চলি আছিল, আজি সেই সমস্যাবোৰৰ পৰাও আপুনি সমাধান নিশ্চয় লাভ কৰিব। গতিকে ধন টকা পইচাৰ সমস্যাবোৰ আজি দূৰ হ'ব। আজি নিজৰ দায়িত্ব আনক কৰিবলৈ নিদিব, কাৰণ আনক দায়িত্ব দিলে হয়তো সেই কাম বনবোৰ আজিৰ দিনটোত পিছ পৰি ৰ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে আজি কথাবোৰ অৱশ্যে সোনকালে বুজি উঠা দেখা যাব। গতিকে বুজি পোৱা ক্ষমতা আজি আপোনাৰ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপুনি যি কামতে হস্তক্ষেপ নকৰক কিয় সেই কাম বনবোৰ আজি সুকলমে সমাপন হোৱাৰ যোগো আজি দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে জীৱন সংগীয়ে আপোনাক হয়তো অকণমান আৱেগিক কৰিব পাৰে। আজিৰ দিনটোত প্ৰিয়জনে আপোনাৰ পৰা খৰচ কৰোৱাও দেখা যাব। গতিকে প্ৰিয়জনৰ বাবে খৰচ হোৱা
দিনটোত পৰিলক্ষিত হ'ব। মাতৃৰ আজি কিবা ভাল খবৰ দিনটোৰ ভিতৰত আপুনি লাভ কৰিব পাৰে। লগতে আজি দিনটোৰ বেছি সময় আপোনাৰ ঘৰৰ পৰা বাহিৰতে পাৰ হ'ব, কাৰণ ঘৰত থাকিবলৈ হয়তো আপুনি সিমান পৰ্যাপ্ত সময় নাপাব, যাৰ বাবে ঘৰৰ বাহিৰতে দিনটোৰ বেছি সময় অতিবাহিত হ'ব। বাকী সকলো দিশত শুভ দেখা পোৱা গৈছে। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকল আজি সকলো ক্ষেত্ৰত এক্টিভ থকা দেখা যাব। গতিকে শাৰীৰিক বলাবল, মানসিক বলাবল আজি এওঁলোকৰ যথেষ্ট বৃদ্ধি পাব। অৱশ্যে আপোনাতকৈ সৰু ব্যক্তিয়ে নতুবা ভাতৃ ভগ্নীয়ে আপোনাক আজি ধন বিচাৰিব পাৰে। হয়তো আপুনি নিজতকৈ সৰু ব্যক্তিক ধন দিবলগীয়া হ'ব পাৰে। প্ৰভাৱশালী ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে সামাজিক কাম বনত আপুনি অংশগ্ৰহণ কৰিব লাগিব। গতিকে সমাজত আপোনাৰ আজি লোকপ্ৰিয়তা বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ বিবাহৰ প্ৰস্তাৱ ঘৰত আহিব পাৰে, নতুবা বিবাহৰ আলোচনা আজি ঘৰত চলিব পাৰে। বন্ধুৰ পৰা আজি প্ৰশংসা লাভ কৰিব। বন্ধুৱেও কিবা নহয় কিবা কথাত আপোনাক সহায় আৰু প্ৰশংসা কৰিব। আজি কঠিন কাম বনবোৰো আপোনাৰ সহজ হৈ পৰা দেখা যাব। গতিকে বিগত দিনত যি কাম আপোনাৰ কঠিন লাগিছিল, আজি সেই একে কঠিন কাম সহজ সৰল হৈ পৰা দেখা যাব। দিনটোৰ কিছু সময় অৱশ্যে আপোনাৰ অকলে থকাৰ মন যাব। গতিকে দিনটোৰ শেষৰ ভাগৰ কিছু সময়খিনি আপোনাৰ অকলে অতিবাহিত কৰিব মন যোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ঘৰত নিজকে কিছু বিশেষ যেন অনুভৱ কৰা দেখা যাব, কাৰণ ঘৰৰ সকলো সদস্যই আপোনাক গুৰুত্ব দিব। আপোনাৰ অবিহনে আজি ঘৰত সিমান ঘৰৰ বাকী সদস্যই সিমান আনন্দিত হৈ নাথাকিব। আপুনি যিমান ঘৰত থাকিব, সিমানে ঘৰৰ পৰিয়ালৰ সুখ সমৃদ্ধি ঘৰত বৃদ্ধি কৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি কামৰ মাজতো অকণমান জিৰণি লোৱাৰ চেষ্টা কৰক, কাৰণ কামৰ মাজত জিৰণি নল'লে আপোনাৰ স্বাস্থ্যত আজি প্ৰভাৱ পৰিব পাৰে, কাৰণ আজি দিনটোত আপোনাৰ কামৰ বোজা অকণমান বৃদ্ধি পাব। আজি দিনৰ কাম দিনে কৰাৰ অভ্যাস এওঁলোকৰ বাঢ়িব, কাৰণ আজি এওঁলোকে যি কাম কৰিব সেই কাম কাইলৈ হয়তো কৰিব নিবিচাৰে। গতিকে আজিৰ ভিতৰতে এওঁলোকে শেষ কৰা দেখা যাব। মনোৰঞ্জনৰ ক্ষেত্ৰত খৰচ আজি অকণমান বাঢ়িব পাৰে। পাৰিবাৰিক দায়িত্বও কিবা পাহৰাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। গতিকে কিবা হয়তো পৰিয়ালৰ দায়িত্ব পাহৰিব পাৰে। গতিকে গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। আজি কোনোবা সম্পৰ্কীয় ব্যক্তিৰ লগতে এওঁলোকৰ লগত কাম কৰা কোনোবা ব্যক্তিয়েও হয়তো আপোনাক খং কৰিব পাৰে। গতিকে খং কৰাৰ সুযোগ আজি নিদিব। কৰ্মক্ষেত্ৰত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি এবাৰ যি কৰিম বুলি ভাবে, অৱশ্যে সেই কাম বনবোৰ কৰিহে এৰা দেখা যাব। দৃঢ় সংকল্পৰে এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। অফিচৰ পৰা সোনকালে ঘৰলৈ উভতি আহিব লাগিব যিসকলে ঘৰৰ পৰা বাহিৰত কৰ্ম কৰে। আজি জীৱনসংগীয়েও আপোনাক কিবা কথাত খং কৰিব পাৰে। বিশেষকৈ এওঁলোকৰ পাহৰা শক্তি আজি বৃদ্ধি পাব, যাৰ বাবে হয়তো সৰু কথাবোৰো আপুনি পাহৰিব পাৰে। গতিকে গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। কিন্তু প্ৰিয়জন আপোনাৰ সকলো সময়ত আপোনাৰ কাষতে থকা দেখা যাব। গতিকে প্ৰিয়জনে আপোনাক ছাপোৰ্টো যথেষ্ট কৰিব। মনত
নতুন নতুন চিন্তাৰ উদয় হ'ব গতিকে নতুন কাম কৰিবলৈ নতুন চিন্তা এওঁলোকৰ মনত অহা দেখা যাব বিদ্যাত আনক উপকাৰ কৰাহে এওঁলোকে দেখা যাব গতিকে নিজৰ কথা ভাবি চিন্তি নাথাকি এওঁলোকে আনক সহায় কৰা দেখা যাব বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো যদি ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব এইবাৰ আহিছোঁ ধনুৰাশিলৈ ধনুৰাশি ব্যক্তিসকলে আজি মন পচন্দৰ কাম কৰাৰ বাবে দিনটো অতি উত্তম দিন কাৰণ আপুনি যেতিয়া মন পচন্দৰ কাম কৰিব সেই ক্ষেত্ৰত আপুনি সোনকালে সফলতাও লাভ কৰিব আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো আপোনাৰ বাবে শুভদায়ক কাৰণ বিভিন্ন গ্ৰহস্থিতিৰ ভিতৰত লক্ষ্য কৰি আপোনাৰ ধন উপাৰ্জন কৰাৰ নতুন নতুন পথ আজি আপুনি বিচাৰি পাব দিনটোৰ শেষৰ ভাগত হঠাৎ কিবা ভাল খবৰ আপোনাৰ সন্মুখলৈ আহিব পাৰে হয়তো পৰিয়ালৰো কিবা ভাল খবৰ আজি দিনটোৰ শেষৰ ভাগত আহিব পাৰে আজি প্ৰেম সম্বন্ধত যদিও সৰু সুৰা মতভেদ থাকিব কিন্তু সন্ধিয়াৰ সময়ত সেই মতভেদবোৰ দূৰ হোৱা দেখা যাব আজি সহকৰ্মীয়ে কিবা কৰ্ম কৌশল আপোনাৰ পৰা শিকিবলৈ হয়তো বিচাৰিব পাৰে গতিকে আপুনি হয়তো সহকৰ্মীক কিবা কাম বন শিকাই দিবলগীয়াও হ'ব পাৰে আৰু যি ভাবি আছে সেই ভাবি থকা ফলাফলবোৰ আপুনি ভবাতকৈ দুগুণ ভাল হ'ব গতিকে আপুনি যি ভাবি আছে তাতকৈ বেছি সুফল আজি দিনটোত লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰু পৰিকল্পনাবোৰ বিশেষ ফলদায়ক হৈ পৰিব গতিকে আজি দিনটোত যিকোনো পৰিকল্পনা কৰাৰ বাবে দিনটো অত্যন্ত শুভদায়ক আজি কিন্তু আপোনাৰ খোলা ঠাইত মুকলি ঠাইত যাবলৈ মন যাব পাৰে মন যিমান আপুনি শান্ত কৰি ৰাখিব সিমানেই আপোনাৰ দিনটো শুভদায়ক কাৰণ কিবা কথাই হয়তো সৰু কথাই মতভেদ দিনটোত আনিব পাৰে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি এই ৰাশিৰ ব্যক্তিসকলে ইজনে সিজনৰ ওপৰত নিৰ্ভৰ কৰি চলা দেখা যাব শিক্ষাত ঘৰৰ পৰা দূৰত হয়তো থাকি পঢ়িবলগীয়া আজি দিনটোত হ'ব পাৰে নতুবা ঘৰৰ পৰা বাহিৰত পঢ়া শুনাৰ কাৰণে আপুনি যাবলগীয়া হ'ব পাৰে বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোত এওঁলোকে অত্যাৱশ্যকীয় কামবোৰৰ বাহিৰে বেলেগ কামো কৰিবলগীয়া হ'ব পাৰে অৰ্থাৎ আজি এক্সট্ৰা কাম কৰিবলগীয়া হ'ব পাৰে বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব মকৰ ৰাশি ব্যক্তিসকলৰ মনত আজি অদৰকাৰী চিন্তাই দেখা দিব পাৰে গতিকে আপুনি যিমান পাৰে মানসিকভাৱে সবল থকাৰ চেষ্টা কৰাটো ভাল হ'ব আজি বিগত দিনত কৰিবলগীয়া খৰচো আজি দিনটোত কৰিবলগীয়া হ'ব পাৰে কিন্তু আপোনাৰ লাভৰ পৰিমাণো বৃদ্ধি পাব যদি বিগত দিনত লাভ কম হৈ আছিল আজি কিন্তু আপোনাৰ সেই লাভ দুগুণলৈ পৰিৱৰ্তন হোৱা দেখা যাব আজি দিনটোত কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে কাৰণ দিনটোত পৰিয়ালতে হওক নতুবা আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতে হওক ভাল খবৰ লাভ কৰিব প্ৰেমত আজি ৰোমান্টিক ভাৱত পাৰ হ'ব লগতে সন্ধিয়াৰ সময়খিনিত আপুনি হয়তো ক'ৰবাত যাবলৈ নতুবা ক'ৰবাত কিবা ভাল কামত অংশগ্ৰহণ কৰিবলৈ পৰিকল্পনা কৰাও দেখা যাব আজি আনৰ প্ৰেছাৰত তেওঁলোকে কাম কৰিব নিবিচাৰিব কাৰণ স্বতন্ত্ৰভাৱে তেওঁলোকে কাম বন কৰিব বিচৰা দেখা যাব আনে জোৰ কৰিলে সিমান কাম কৰিবলৈ আপোনাৰ মন নাযাব আজি সুন্দৰ উপহাৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে মাজে সময়ে মনত হয়তো স্থিৰতা কমিব পাৰে কাৰণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনাৰ সন্মুখত ভালেকেইটা সুবিধা আহিব যাৰ বাবে কোনটো সুবিধা প্ৰথমতে ল'ব কোনটো নল'ব সেই বিষয়ে হয়তো সিদ্ধান্ত লোৱাত কিছু
সালসলনি কৰিবলগীয়া হ'ব পাৰে। বাকী পঢ়া শুনাৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ভালপোৱা বিষয়ত বিশেষ ৰুচি দেখুওৱা দেখা যাব। বাকী মাতৃৰ বিশেষ মৰম চেনেহ ছাপোৰ্ট আজি দিনটোত লাভ কৰিব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি মনত হাঁহি ধেমালি আৰু ফূৰ্তি আনন্দ বৃদ্ধি পাব। লগতে নতুন পৰিকল্পনাবোৰত আপোনাৰ বিশেষ লাভৰ যোগ দেখা পোৱা গৈছে। গতিকে যিকোনো নতুন কাম আৰম্ভ কৰাৰ চেষ্টা কৰক। নতুন কামে আপোনাক আজি বিশেষ লাভ দিব। কিন্তু লৰা ধপৰাৰ মাজতো সিদ্ধান্ত নল'ব। অকণমান চাই চিতি ধৈৰ্য ধৰি সিদ্ধান্ত ল'লে আপুনি নিশ্চয় ভাল ফলাফল লাভ কৰিব। আজি ঘৰৰ কোনোবা ব্যক্তিৰ সৈতে হয়তো মিলাপ প্ৰীতি অকণমান কমিব পাৰে, মতভেদ থাকিব পাৰে। গতিকে গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰা প্ৰিয়জনৰ সৈতে ক'ৰবাত হয়তো ওলাই যাবলগীয়াও হ'ব পাৰে। কিন্তু এওঁলোকে বাহিৰা কিতাপ পঢ়িবলৈ আজি ইচ্ছা কৰা দেখা যাব। লগতে জীৱনসংগীয়েও আপোনাক হয়তো কিবা কামৰ দায়িত্ব আজি দিব পাৰে। কৰ্মৰ পৰা সোনকালে ঘৰলৈ উভতি অহা এওঁলোকক দেখা যাব। কিবা কাৰণবশতঃ আপুনি হয়তো কৰ্মৰ পৰা সোনকালে ঘৰত উভতি আহিবলগীয়া হ'ব পাৰে। আজি খোৱা লোৱাত এই ৰাশিৰ ব্যক্তিসকলে বিশেষ গুৰুত্ব দিয়া দেখা যাব। কাৰণ যিকোনো বস্তু খাবলৈ এওঁলোকৰ সিমান মন নাযাব। সুস্বাদু ভোজনহে এওঁলোকে গ্ৰহণ কৰিব বিচৰা দেখা যাব। শিক্ষাত কিন্তু শিক্ষাগুৰুৰ লগতে পিতৃ মাতৃৰো আজি সহায় সহযোগিতা ল'ব লাগিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টলৈ গৈ আপুনি নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি যদিও বিভিন্ন ধৰণৰ চিন্তা থাকিব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে মনক সুস্থিৰ কৰি ৰখা দেখা যাব। ধন খৰচ আজি কৰিব লাগিব। বিশেষকৈ আনক দেখুৱাবলৈ এওঁলোকে আজি ধন কিছু খৰচ কৰা দেখা যাব। আজি বন্ধুৰ উপস্থিতিয়ে আপোনাক আজি কিবা সৎ পথ প্ৰদৰ্শন কৰা দেখা যাব। গতিকে বন্ধুৰ উপদেশ নতুবা উপস্থিতিয়ে আজি আপোনাক সৎ পথত যোৱাত সহায় কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু আপোনাৰ বাবে দিনটো অতি উত্তম দিন। আজি সকলো কামত এওঁলোকক এক্টিভ থকাও দেখা যাব। আজি আনৰ সৈতেও মিলাপ প্ৰীতি এওঁলোকৰ বৃদ্ধি পাব আৰু আনে হয়তো উপদেশ বিচাৰি আপোনাৰ সন্মুখলৈ আহিব পাৰে। গতিকে আনক উপদেশ দিবলগীয়া হ'ব পাৰে। ঘৰত থকা ব্যক্তিসকলে আজি আজৰি সময় সিমান লাভ নকৰিব, কাৰণ দিনটো আজি ব্যস্ততাপূৰ্ণভাৱেই পাৰ হ'ব। কিন্তু মোবাইলতো ব্যস্ততা এওঁলোকৰ বাঢ়িব। বিশেষকৈ ছ'চিয়েল মিডিয়াই হওক নতুবা মোবাইলত এওঁলোকে প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰা দেখা যাব। আজি বৈবাহিক সম্বন্ধতো শুভতা আহি পৰিব। কিন্তু শিক্ষাত এওঁলোকে বাহিৰা কিতাপহে পঢ়িব বিচৰা দেখা যাব। যি পাঠ্যপুথি সেই পাঠ্যপুথি পঢ়াৰ বিপৰীতে এওঁলোকে অন্য বিষয় অধ্যয়ন কৰা দেখা যাব। মাজে সময়ে এওঁলোকৰ ঘৰত কোনোবা নতুন আলহীৰ আগমনো হ'ব পাৰে। অৰ্থাৎ অচিনাকি ব্যক্তিও হয়তো আজি চিনাকিলৈ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা এওঁলোকৰ যথেষ্ট দেখা পোৱা গৈছে। লগতে আজি মাতৃয়ে হয়তো ঘৰত কিবা খৰচক লৈ আপোনাক কিবা কথা শুনাব পাৰে। গতিকে মাতৃৰ কথা শুনিবলগীয়াও দিনটোত হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টলৈ গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।